শুনা, মোৰ লগৰ এজন আহিব এতিয়া, গতিকে তুমি ভুলতো বাহিৰত ওলাই নাযাবা। মই তুমি ঘৰত নাই বুলি ক'ম। ঠিক আছে, হ'ব দিয়ক। আপুনি মই নাই বুলি কৈ দিব। অৰ্ণৱ, সঁচাই দেই, তুমি আজি ইয়ালৈ আহিলা যে মোৰ বৰ ভাল লাগিল। সদায় তোমাক মাতিয়ে থাকো, কিন্তু আজিওতো তুমি পাৰ্টিলৈ ইনভাইট কৰিব বুলিহে ইয়ালৈ আহিছা, নহ'লেতো আজিও তুমি নাহা। বাৰু একো নাই দিয়া, তুমি পাৰ্টিলৈ ইনভাইট কৰিছা যেতিয়া মই নোযোৱাকৈ নাথাকো, নিশ্চয় যাম। ঠিক আছে, হ'ব দিয়া ৰাহুল। তুমি অকলে পাৰ্টিলৈ গ'লে নহ'ব, তোমাৰ ৱাইফকো লগত লৈ যাবা, বুজিলা? যদি তুমি তোমাৰ ৱাইফক লৈ নোযোৱা মই কিন্তু বেয়া পাম। মই তোমালোক দুয়োকে ইনভাইট কৰিছো পাৰ্টিলৈ। বাৰু ঠিক আছে ৰাহুল, মই এতিয়া গৈ থাকো। মোৰ আৰু বহুত জেগাত ইনভাইট কৰিব আছে যে, গতিকে আজিৰ ভিতৰতে গোটেইখিনি ইনভাইট কৰি কমপ্লিট কৰি দিম বুলি ভাবিছো। তুমি যাবা দেই ৱাইফক লৈ। ৱাইফক? আচলতে অৰ্ণৱ, মোৰ ৱাইফ অকণমান লাজকুৰীয়া স্বভাৱৰ, গতিকে ক'ৰবালৈ মই লগ ধৰিলেও তাই নাযাওঁ বুলি কয়। বাৰু মই ট্ৰাই কৰিম নিবলৈ, যদি নাযায় মই জোৰ কৰি নিব নোৱাৰো কিন্তু দেই, কাৰণ লাজকুৰীয়া হয় কাৰণে ওলাবলৈ নিবিচাৰে ঘৰৰ পৰা। এতিয়া বৰ্তমানতো ঘৰত নাই, থকা হলে মই তোমাৰ লগত চিনাকি কৰি দিলো হয়। গতিকে পাৰ্টিলৈ মই অকলেই যোৱা হ'ব যেন লাগিছে, তুমি বেয়া নাপাবা আকৌ দেই। নাই 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 ৰাহুল, তেনেকুৱা কথা ক'লে নহ'ব দেই। তোমাৰ ৱাইফ লাজকুৰীয়া হয় কাৰণে তেওঁক তুমি ঘৰত যদি থৈ দিয়া বেছিহে লাজ কৰিব। গতিকে তুমি কৈ দিবা মই তোমালোক দুয়োকে দেখিব বিচাৰিছো, পাৰ্টি দুয়োকে লগ পালে মোৰ ভাল লাগিব। গতিকে তুমি তোমাৰ ৱাইফক কৈ দিবা, আৰু লগত লৈহে যাবা, অকলে নাযাবা কিন্তু। বাৰু হ'ব দিয়া ৰাহুল, মই এতিয়া গৈ থাকো, দেৰি হৈছে দেই। শুনা, মোৰ লগৰজনে সিহঁতৰ ঘৰত কিবা এটা পাৰ্টি ৰাখিছে, তাৰ কাৰণে আমাৰ দুয়োকে ইনভাইট কৰিছে। মই লগৰজনক ডাইৰেক্টলি কৈ দিছো যে তুমি অকণমান লাজকুৰীয়া, সেইকাৰণে যাবলৈ নিবিচাৰা বুলি, কিন্তু লগৰজনে জোৰ কৰিছে। এতিয়া উপায়তো নাই, কিন্তু তোমাৰ নিচিনা শকত মানুহ এজনী লগত লৈ যাবলৈ মোৰ বিৰাট লাজ লাগে। কোনোবাইতো চিনি নাপালে কৈ দিব এইজনী তোমাৰ মা হয়নে কোন হয়। তোমাৰ লগত মোৰ বিৰাট লাজ লাগে, এবাৰ নি পস্তাই থৈছো, সেইকাৰণে তোমাক মই লগত লৈ যাব নিবিচাৰো। কিন্তু এতিয়া লগৰজনে ইমান জোৰ কৰিছে যে তোমাক নিনিয়াকৈও থাকিব নোৱাৰো। গতিকে কাইলৈ মোৰ লগত পাৰ্টিলৈ ওলাবা, আৰু অকণমান ভালকৈ ওলাবা, যাতে মানুহৰ আগত মই লাজ পাব লগা নহয়, আৰু তোমাকো যাতে দেখাত অকণমান ক্ষীণ লাগে। ৰাহুল, মোক যদি তোমাৰ লগত নিবলৈ ইমান লাজ লাগে, তেতিয়াহ'লে মোক নিনিলেই হ'ল। এনেও মোৰ যাবলৈ একেবাৰে মন নাই, কাৰণ তোমাৰ লগত গ'লেনো কি হ'ব? তুমি মোক অকলশৰীয়াকৈ এটা চাইডত ৰৈ থাকিবলৈ কোৱা। মই অকলে কিমান বৰ হৈ যাওঁ, আৰু কিবা আচৰিতে লাগে। সকলোৱে সকলোৰ লগত কথা পাতি থাকিব, আৰু তুমি মোক এটা চাইডত বহাই থৈ দিবা। সেইকাৰণে তোমাৰ লগত মোৰ যাবলৈ মন নাযায়। আৰু এতিয়া মই নিজকে ক্ষীণ দেখাবলৈ মই কি কৰিম তুমিয়ে কোৱাচোন? শকত মানুহ এজনী ক্ষীণ দেখাবলৈ কি কৰিব বাৰু? তুমি যে বৰ আচৰিত কথাবোৰ কোৱা। মই সেইবোৰ একো নাজানো, কিন্তু তোমাক লৈ যাবলৈ কৈছে যেতিয়া নিবই লাগিব। তুমি মোৰ লগত যাব নালাগে, মই আগতীয়াকৈ গুচি যাম, তুমি পিছত অকলশৰীয়াকৈ গ'লেও হ'ব। আৰু সকলোৰে পৰা আঁতৰত থাকিবা। লগৰজনক মই ক'ম যে ৱাইফ আহিছে, কিন্তু অকণমান আঁতৰত আছে, আৰু তোমাক কাৰো লগত চিনাকি কৰাই নিদিওঁ। চিনাকি কৰালেতো সকলোৱে মোৰ ওপৰত হাঁহিব। গতিকে কাইলৈ ৰেডি হৈ থাকিবা। ৰাহুল, চোৱাচোন মোক কেনেকুৱা লাগিছে? ভাল লাগিছে নাই বাৰু কোৱাচোন? অকণমান ক্ষীণ লাগিছেনে? কালি তুমি কোৱা নাছিলা জানো মোক যাতে অকণমান ক্ষীণ দেখি পায়, সেইকাৰণে তেনেকুৱা কিবা এটা ড্ৰেছ পিন্ধিবলৈ? মই তাকে ভাবিলো, এনেও পাৰ্টিলৈ মাতিছে যেতিয়া সকলোৱেতো এনেকুৱা ৱেষ্টাৰ্ণ ড্ৰেছে পিন্ধি আহিব, শাৰীনো ক'ত পিন্ধিব? সেইকাৰণে মই আজি এইটো পিন্ধিছো। ভাল লাগিছে নাই কোৱাচোন? মইতো নিজকে অকণমান ক্ষীণ দেখি পাইছো বাৰু। এতিয়াতো তুমি মোক তোমাৰ লগত লৈ যাব পাৰিবা, এনেকৈ গ'লে লাজ নোপোৱা, আৰু কোনো তোমাৰ হাঁহিবলৈ নাহে। গতিকে মোক লগতে লৈ যোৱা। কি কৈছা? এতিয়া তোমাক মই মোৰ লগত লৈ যাব পাৰিম, আৰু তোমাক দেখিলে কোনো মোৰ ওপৰত নাহাঁহিব? তুমি নিজকে কি বুলি ভাবিছা প্ৰিয়া? তুমি এনেকৈ ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধিলে তোমাক ক্ষীণমেল লাগিব বুলি ভাবিছা নি বেলেগ ছোৱালীৰ দৰে? তোমাৰ যিটো শকত নহয় সেইটো মানুহৰ আগত লুকুৱাব নোৱাৰা। গতিকে যিমানেই ৱেষ্টাৰ্ণ ড্ৰেছ কিয় নিপিন্ধা, তুমি শকতে দেখিবা। এতিয়াও সেই একেই অৱস্থা। তোমাক কৈছো নহয়, তুমি অকলে আহি থাকিবা অটত। মই এতিয়া যাওঁ, মোৰ লগত মই তোমাক লৈ যাব নোৱাৰো, কিন্তু পাৰ্টিলৈ নিনিলেও নহয়, সেইকাৰণে তোমাক পাৰ্টিলৈ লৈ গৈছো। কিন্তু তাত গৈ মই তোমাক চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই। মোৰ এনে লাজ পোৱাৰ কোনো ইচ্ছা নাই। গতিকে তুমি আহি থাকিবা, মই যাওঁ। মই যিমানেই যি চেষ্টা নকৰো কিয়, কিন্তু ৰাহুলে কেতিয়াও মোক দেখিবই নোৱাৰে, সদায় খঙেই কৰে। এটা এনেকুৱা দিন নাই যিদিনা ৰাহুলে মোক খং নকৰাকৈ কিবা এটা কথা মৰমত কৈছে। আগতেতো এনেকুৱা নাছিলে। এতিয়া আমাৰ যি অৱস্থা, আমাৰ সম্পৰ্কটো যেনেকুৱা ধৰণে চলি আছে, মানুহে দেখিলে নকবই যে আমাৰ লাভ মেৰিজ হৈছিল। আগত মই ক্ষীণ আছিলো, সেইবাবে ৰাহুলে মোক বহুত ভাল পাইছিল। কিন্তু যেতিয়াৰ পৰা শকত হলো, ৰাহুলে মোক দেখিব নোৱাৰা হৈ গ'ল। প্ৰতিটো কথাতে মোক খং কৰি থাকে।
এতিয়া মইতো জানি বুজি শকত হোৱা নাই, মইনো কি কৰিম? বহুত চেষ্টা কৰিলো, কিন্তু ৰাহুলক মনটো ভাল লগাব নোৱাৰিলো। গতিকে বহুত হৈ গ'ল, আজিয়ে সকলো শেষ কৰিম। আৰু এইবোৰ ৱেষ্টাৰ্ণ ড্ৰেছ মই নিপিন্ধিলেও হ'ব। মই যি পিন্ধি ভাল পাওঁ সেয়াই পিন্ধিম, আৰু সেয়া পিন্ধিয়ে পাৰ্টিলৈ যাম। আজি ৰাহুলে মোক কেনেকৈ কি কৰে ময়ো চাম। ৰাহুল, পিছে তুমি তোমাৰ ৱাইফক লৈ নাহিলা নেকি? কিয়? অৰ্ণৱেতো ষ্ট্ৰিক্টলি সকলোকে কৈ দিছিলে যে নিজৰ নিজৰ ৱাইফক বা নিজৰ ফেমিলিক লগত লৈ আহিব লাগিব। পিছে তুমি তোমাৰ ৱাইফক কিয় লৈ নাহিলা? অৰ্ণৱে বাৰু কৈছিলে সেইদিনা তোমাৰ ৱাইফ বোলে বৰ লাজ কৰিয়া। তথাপিও পাই আজি তোমাৰ লগত পাৰ্টিত লৈ অহা হ'লে ভালেই আছিল। ময়ো চিনাকি হ'ব পাৰিলো হয়, কাৰণ তোমাৰ ৱাইফৰ কথা আমিতো কোনোৱে ভালকে নাজানো, আজিলৈকে দেখিয়ে পোৱা নাই। চিম্পি ঠিকেই কৈছে, তোমাৰ ৱাইফক আজিলৈকে আমি কোনোৱে দেখি পোৱা নাই। মোৰ লাগিছে তোমাৰ ৱাইফ চাগে বৰ ধুনীয়া আৰু মৰম লগা হ'ব দেখিবলৈ। সেইকাৰণে তুমি তোমাৰ ৱাইফক ঘৰতে ৰাখি থোৱা, যাতে কোনোৱে নজৰ লগাব নোৱাৰে। তুমি ৱাইফক লৈ অহা হ'লে ভাল আছিলে সঁচাকৈ, আমি সকলোৱে চিনাকি হলো হয়। ৱাইফ আজি পাৰ্টিলৈতো আহিছে, কিন্তু তেওঁ কৈছে পাৰ্টিলৈ মতাৰ কাৰণেহে আহিছো, কিন্তু কাৰো লগত চিনাকি নহওঁ বুলি কৈছে। সেইকাৰণে তেওঁ বাহিৰতে আছে। পিছে তোমালোকৰ কি হ'ল, এনেকৈ আচৰিত হলা যে? তোমাৰ পিছফালে চোৱাচোন, আন্টি গৰাকী কোন হয়নো? অ মাই গড, ইমান শকত, কেনেকৈ উশাহ লয় বাৰু, কেনেকৈ কামবোৰ কৰে? মোৰ যে দেখি কিবা একদম মানে অশান্তি লাগি গৈছে। চোৱাচোন চোৱা তোমাৰ পিছফালে। হেল্ল', তোমালোকে হয়তো মোক চিনি পোৱা নাই ন? ঠিক আছে, কোনো কথা নাই, মই মোৰ ইন্ট্ৰডাকশ্যনটো দি দিছো। তোমালোকে এইমাত্ৰ কৈ আছিলা নহয় ৰাহুলৰ ৱাইফক লগত লৈ আহিব লাগিছিল, দেখাত হয়তো বহুত ধুনীয়া, সেইকাৰণে লগত লৈ নাহে। পিছে মই ৰাহুলৰ সেই ধুনীয়া আৰু মৰম লগা ৱাইফ, আৰু মোকতো দেখি আপোনালোকে গম পালেই হয়তো ৰাহুলে মোক কিয় লগত লৈ অহা নাই। কি? অ' মাই গড, ৰাহুল, সেই আন্টি গৰাকী তোমাৰ ৱাইফ হয়? অ' মাই গড, মইতো ভাবিছিলো তোমাৰ ৱাইফ বহুত ধুনীয়া হ'ব লাগিব, সেইকাৰণে তুমি লগত লৈ নাহা। কিন্তু আচল কথা এইটোহে, তাৰমানে আন্টি এগৰাকীকনো কোনে লগত লৈ আহিব বিচাৰিব? সঁচাকে নে ৰাহুল? মইতো ভাবিছিলো তুমি আগতে কলেজত যিমান মানে এটিটিউডত থাকা, কৈছিলা যে কলেজৰ চবতকে ধুনীয়া ছোৱালীজনী তুমি বিয়া কৰাবা। সেইকাৰণে মই ভাবিছিলো লগত ৱাইফক লৈ অহা নাই, হয়তো তোমাৰ ৱাইফ বহুত ধুনীয়া হ'ব লাগিব। কিন্তু তোমাৰ ৱাইফেই কম, তেওঁক আন্টি বুলিয়ে কম। ইমান শকত দেখা, আচল কথা সেইটো তাৰমানে। সেইকাৰণে তুমি তোমাৰ ৱাইফক লগত লৈ নাহা, যাতে তুমি লাজ নোপোৱা কাৰো আগত। আমাৰ পৰা তুমি তোমাৰ ৱাইফক লুকুৱাই কিন্তু ভাল কৰা নাছিলা দেই। এইবোৰ কি নাটক? প্ৰিয়া, মই তোমাক কি কৈছিলো, তুমি পাৰ্টিলৈ আহিবা, কিন্তু মোৰ ফ্ৰেণ্ডৰ সন্মুখত তুমি ভুলতো নাহিবা। কিন্তু তুমি এয়া কি কৰিছা? তাৰমানে আজি তুমি মোৰ ফ্ৰেণ্ডৰ আগত মোক অপমান কৰিম বুলিয়ে ভাবি আহিছা, নহয় জানো? আৰু এইবোৰ কি পিন্ধিছা? তুমি যি পিন্ধিছা না সেয়াই পিন্ধি আহিব নোৱাৰিলা? অন্ততঃ অকণমান মই লাজটো কমকৈ পালো হয়, কিন্তু নাই, তোমাৰতো এইটো স্বভাৱ হয় মোক সকলোৰে আগত অপমান কৰাৰ। প্লিজ ৰাহুল, আৰু আজিও মনে সেয়াই থাকা, কৰিলা। বহুত হৈ গ'ল। ময়ো বহুত সহ্য কৰি ললো। তুমি আগতে মোক বহুত ভাল পাইছিলা, কিন্তু এতিয়া মই যিমান যি চেষ্টা কৰি লওঁ, তুমি মোক খং কৰাৰ বাদে আৰু একো কৰিব নোৱাৰা, একো কৰিব নাজানা। গতিকে বহুত হৈ গ'ল। আজি মই ইয়ালৈ তোমাক অপমান কৰিবলৈ নহয়, আমাৰ মাজত যি আছে সেই সকলোবোৰ শেষ কৰিব বিচাৰিছো, কাৰণ তুমি মোৰ লগত সুখী নহয়। গতিকে মই তোমাৰ লাইফৰ পৰা আঁতৰি যোৱাটোৱে মোৰ কাৰণেও আৰু তোমাৰ কাৰণেও ভাল হ'ব। সেয়াই ক'বলৈ তোমাৰ ওচৰলৈ আহিছিলো। এতিয়া যাওঁ, আৰু তোমাৰ লাইফত কেতিয়াও ঘূৰি নাহোঁ।